নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 1, 10, 19 আৰু 28। মন দি শুনিব 1, 10, 19 আৰু 28 এইকেইটা তাৰিখত জন্ম লাভ কৰা ব্যক্তিসকলৰ জীৱনত অহা দুমাহৰ ভিতৰত কি বিশেষ ঘটনা হ'বলগীয়া আছে হেয়া মই আজি টেৰটৰ জৰিয়তে জানিব বিচাৰিছো। তেন্তে আহক কথাৰ পাতনি নেমেলি ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকো চকু মুদি আপোনালোকৰ আৰাধ্য দেৱতাজনক স্তুতি কৰক, তেওঁৰ নাম জপ কৰক, তেওঁৰ লগত এটা কানেক্টিভিটি এটা সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰক। যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 1, 10, 19 আৰু 28 তেওঁলোকৰ জীৱনত অহা দুমাহত কি হ'বলগীয়া আছে সেই বিষয়ে মোক জানিব দিয়া প্ৰভু। জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী। কাৰ্ডছ মই অলৰেডি শাফলিং কৰা আছে, এনাৰ্জাইজড কৰা আছে, গতিকে মই বৰ বেছি শাফলিং নকৰো। এইখন হৈছে ফাৰ্ষ্ট কাৰ্ড, দুখন কাৰ্ড আহিলে মই ইগনোৰ কৰিব নোৱাৰো এখনকো। এইখন হৈছে ফাৰ্ষ্ট কাৰ্ড, এইখন হৈছে সেকেন্ড কাৰ্ড আৰু 3 নম্বৰ কাৰ্ডখন হৈছে এইখন। আৰু টেৰট গাইডেন্সৰ কাৰণে কোনখন কাৰ্ড ল, টেৰট গাইডেন্সৰ কাৰণে কাৰ্ড হৈছে এইখন। এতিয়া হক কাৰ্ডসমূহত কি আছে চাও। ড্যাম্পাৰ বঢ়িয়া এনাৰ্জিৰ কাৰ্ড ওলাইছে, যথেষ্ট ষ্ট্ৰং পাৰ্সোনালিটি। তাৰ পিছত ওলাইছে 2 অফ সৰ্ডস, থাৰ্ড কাৰ্ডখন হৈছে টেম্পাৰেন্স আৰু গাইডেন্স কাৰ্ডখন হৈছে দ্য হ্যাংম্যান। সো প্ৰথম কাৰ্ডখন অনুসৰি এই সময়ছোৱাত আপোনালোকৰ আত্মবিশ্বাস যথেষ্ট বাঢ়িব। আপোনালোকে এটা ডিসিপ্লিন লাইফষ্টাইল মেইনটেইন কৰিব। কোনো ক্ষেত্ৰতে আপোনালোকে বিশেষকৈ কৰ্ম সংক্ৰান্তত কাৰোৰ লগত কিন্তু একো কম্প্ৰমাইজ কৰা দেখিবলৈ পোৱা নাই। এই সময়ছোৱাত আপোনালোকে পূৰ্বৰ পৰা যি কাম কৰি আছে সেই কামৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট ৰেগুলাৰিটি মেইনটেইন কৰা দেখিবলৈ পোৱা গৈছে, ডিসিপ্লিন মেইনটেইন কৰা দেখিবলৈ পোৱা গৈছে আৰু কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ফালৰ পৰা 100% দিয়া দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত কিন্তু বহুতো জাতক জাতিকাৰ যিসকলৰ জন্ম 1, 10, 19 আৰু 28 তাৰিখে হৈছিল তেওঁলোকে কিন্তু চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব পাৰে। নতুবা এই সময়ছোৱাত আপোনালোকে যদি কিবা কম্পিটিটিভ এক্সামত পূৰ্বত এপিয়াৰ হৈছিল, নতুবা এই সময়ছোৱাত এপিয়াৰ হৈছে, তেন্তে এই ক্ষেত্ৰত আপোনালোকে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোক যথেষ্ট কনজাৰভেটিভ হৈ পৰিব, যথেষ্ট ৰক্ষণশীল হৈ পৰিব। কোনো ক্ষেত্ৰতে আপোনালোকে বেলেগৰ মতামতক কিন্তু বেছি প্ৰাধান্য দিয়া দেখিবলৈ পোৱা নাই। কেৰিয়াৰৰ ক্ষেত্ৰত এইখন যথেষ্ট পজিটিভ কাৰ্ড বুলি ক'ব পাৰি। এই সময়ছোৱাত আপোনালোকে চাকৰিৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে হওক যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু মাইনাস পইণ্ট হৈছে, ড্ৰবেক্স হৈছে এই সময়ছোৱাত কিন্তু আপোনালোকৰ খং ৰাগ এগ্ৰেছন যথেষ্ট বাঢ়িব পাৰে। এই সময়ছোৱাত আপোনালোকৰ সকলো ক্ষেত্ৰতে সকলোকে ক'বলৈ গ'লে যথেষ্ট ষ্ট্ৰেইট ফৰৱাৰ্ড এনসাৰ দিয়া, পোনপটীয়াকৈ উত্তৰ দিয়া দেখিবলৈ পোৱা যাব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকে নিজৰ মতক সৰ্বোচ্চ জ্ঞান কৰা আপোনালোকৰ ফালৰ পৰা দেখিবলৈ পোৱা যাব। লগতে এই সময়ছোৱাত আপোনালোকৰ ব্যৱহাৰ কিন্তু যথেষ্ট ৰুড হৈ পৰিব, যথেষ্ট আপোনালোক খঙাল হৈ পৰিব। এই সময়ছোৱাত ব্যক্তিগত সম্পৰ্কৰ বিষয়ত আপোনালোকক বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। হয়, এই সময়ছোৱাত কাৰোবাৰ হয়তো বিবাহৰ ডেট ফিক্সড হ'ব পাৰে, কিন্তু আপোনালোকে যদি সম্পৰ্কত আছে সেয়া আপোনালোকৰ প্ৰেমিক প্ৰেমিকাৰ সম্পৰ্কই হওক, নতুবা স্বামী স্ত্ৰীৰ সম্পৰ্কই হওক, এই সময়ছোৱাত কিন্তু আপোনালোকক যথেষ্ট ডমিনেটিং নেচাৰ দেখিবলৈ পোৱা যাব। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে নিজৰ প্ৰিয়জনক নিজৰ কন্ট্ৰলত, নিজৰ হাতৰ মুঠিতে ৰাখিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা যাব। কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট পজিটিভ কাৰ্ড, কিন্তু এই সময়ছোৱাত আপোনালোকে নিজৰ ব্যৱহাৰ পাতি, নিজৰ মাত কথাত কিছু মধুৰতা আনিবলৈ চেষ্টা কৰক। তেতিয়াহে সকলো ক্ষেত্ৰতে আপোনালোকে বেলেন্স হৈ থাকিবলৈ সক্ষম হ'ব। যদি এই সময়ছোৱাত আপোনালোকে কাম কৰাৰ লগতে নিজৰ ব্যক্তিগত জীৱনতো সময় দিয়ে, সকলো ক্ষেত্ৰতে নিজকে বেলেন্স কৰি নিবলৈ চেষ্টা কৰে, তেন্তে নিশ্চয় এই সময়ছোৱাত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। যি কি নহওক প্ৰথম ভৱিষ্যৎবাণী ক'ব পাৰে বা প্ৰথম যিটো ঘটনা এই দুমাহৰ বাবে সেয়া হৈছে
এই সময়ছোৱাত আপোনালোকে যথেষ্ট প্ৰেক্টিকেল হৈ পৰিব, কেৰিয়াৰ অৰিয়েণ্টেড হৈ পৰিব, আপোনালোকে এটা ডিসিপ্লিন লাইফষ্টাইল মেইনটেইন কৰিব। পূৰ্বতে যদি আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত বিশেষ ফোকাস কৰা নাছিল, আপোনালোক যদি বিশেষ কেৰিয়াৰ অৰিয়েণ্টেড হোৱা নাছিল, এই সময়ছোৱাত কিন্তু আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট জাগ্ৰত হোৱা, সেনজিটিভ হোৱা দেখিবলৈ পোৱা গৈছে। নিজকে ক'বলৈ গ'লে বেষ্ট, নিজকে সৰ্বশ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ বাবে এই সময়ছোৱাত কিন্তু আপোনালোকে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে। দ্বিতীয়টো হৈছে সেকেন্ড মেজৰ ইভেন্টস হৈছে এই সময়ছোৱাত আপোনালোকে ক'বলৈ গ'লে কোনো ক্ষেত্ৰত মনত অলপ কনফিউজনো ৰাখিব যে কোনটো বিষয় আপোনালোকে বেছি প্ৰাধান্য দিয়া উচিত। হয়তো কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে এই সময়ছোৱাত আপোনালোকে নিজৰ চাকৰিৰ ক্ষেত্ৰত হয়তো কেইবাটাও অফাৰ পাব পাৰে, নতুবা নিজৰ বিজনেছৰ ক্ষেত্ৰতো হয়তো আপোনালোকে নানা ধৰণৰ অপৰচুনিটি পাব পাৰে, সুবিধা পাব পাৰে। এতিয়া আপোনালোকে চাকৰিয়ে কৰিব নে বেপাৰ বাণিজ্যই কৰিব নে নিজে আৰু শিক্ষা লাভ কৰিব, নিজে আৰু ফাৰ্ডাৰ ষ্টাডি কৰিব, সেই লৈ কিন্তু মনত কিছু কনফিউজন থাকিব পাৰে। লগতে নিজৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যদি চাওঁ, এই সময়ছোৱাত কিন্তু ক'বলৈ গ'লে এই তিনিখন কাৰ্ডে আপোনালোকৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। এনেও আপোনালোকৰ মুখ্য সংখ্যা হৈছে 1 আৰু 1 হৈছে সূৰ্যৰ সংখ্যা। 1 তাৰিখে বা এইকেইটা দিনত 1, 10, 19 আৰু 28 এইকেইটা দিনত জন্ম লাভ কৰা ব্যক্তিসকলে কিন্তু নিজৰ পাৰ্টনাৰ সদায় নিজৰ কন্ট্ৰলত ৰাখিব বিচাৰে। এইটো সঁচা কথা, মই বেয়া অৰ্থত কোৱা নাই, কিন্তু এই ক্ষেত্ৰত কিন্তু আপোনালোকে নিজৰ ৰিলেশনশ্বিপৰ মই দিশতহে দেখিছো কিছুমান হয়তো সৰু সুৰা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকৰ ব্যক্তিগত জীৱন লৈ যথেষ্ট মনত প্ৰশ্ন অৱতাৰণা হ'ব পাৰে যে যিজনৰ লগত আপোনালোকে সম্পৰ্কত আছে সেই ব্যক্তিজন আপোনালোকৰ বাবে সঠিক হয় নে নহয়, সেই ব্যক্তিজনৰ লগত ভৱিষ্যতে আপোনালোকে সেটেল হ'ব পাৰিব নে নোৱাৰিব। দ্বিতীয় কাৰ্ডখন ক'বলৈ গ'লে মই আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰতকৈ আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতহে আপোনালোকে কিছু সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে, আৰু এই সময়ছোৱাত আপোনালোকে সিদ্ধান্ত লওঁতে, বিশেষকৈ নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে হয়তো আপোনালোকে কিছু দুবিধাত পৰিব পাৰে। এই সময়ছোৱাত আপোনালোকে কেৰিয়াৰ ক্ষেত্ৰতে হওক বা ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক মনত হয়তো নানা ধৰণৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে। গতিকে এই সময়ছোৱাত আপোনালোকে সময় অনুসৰি, সময়ে যি আপোনালোকক ৰাস্তা দেখুৱাইছে, সময়ৰ আহ্বান অনুসৰি যিটো ক্ষেত্ৰত আপোনালোকে বেছি গুৰুত্ব দিব লাগে, য'ত আপোনালোকে বেছি প্ৰায়োৰিটি দিব লাগে, সেই ক্ষেত্ৰতে আপোনালোকে প্ৰায়োৰিটি দিয়ক, তেতিয়া নিশ্চয় আপোনালোকৰ ভুল নহয়। এনেকুৱাও বহুতৰ ক্ষেত্ৰত এই সময়ছোৱাত হ'ব পাৰে যে কাৰোবাৰ হয়তো ব্যক্তিগত জীৱনত আপোনালোকৰ পূৰ্বৰ প্ৰেমিক প্ৰেমিকা হয়তো ঘূৰি আহিব পাৰে। মোৰ মনত এনেকুৱা ধৰণৰ ইনটিউচন হৈছে কাৰণে মই কৈছো, কিন্তু বৰ্তমান সময়ত হয়তো আপোনালোকৰ জীৱনত বেলেগ কোনোবা ব্যক্তিৰ অলৰেডি আগমন হ'ব পাৰে, কিন্তু সেই একে সময়তে হয়তো আপোনাৰ পূৰ্বৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ জীৱনলৈ ঘূৰি আহিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে কাক প্ৰিফাৰেন্স দিব, আপোনালোকে নিজেই চিন্তা কৰক। সময়ে আপোনালোকক কোনফালে নিয়াৰ সংকেত দিছে, আপোনালোকৰ মনে কাক সাপোৰ্ট কৰিবৰ বাবে ইংগিত দিছে, সময় অনুসৰিহে এই সময়ছোৱাত আপোনালোকে সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। লগতে যিকোনো সিদ্ধান্ত গ্ৰহণ নকৰক কিয় আপোনালোকে নিজৰ অন্তমনৰ লগত, নিজৰ ইনটিউচনৰ লগত, নিজৰ আত্মাৰ লগত এটা কানেকশ্যন গঢ়ি তুলিবলৈ চেষ্টা কৰিব। আপোনালোকে শীতল মস্তিষ্কৰে নিজকে কিছু সময় অকলশৰীয়াকৈ ৰাখি, সকলো হুলস্থুলৰ পৰা দূৰত ৰাখি, সেয়া মই বাহিৰা হুলস্থুলৰ কথাই কোৱা নাই, আপোনালোকৰ অন্তৰ্দ্বন্দ্বত যি হয়তো এক যুদ্ধ চলি আছে তাৰ পৰা নিজকে অতৰাই ৰাখি সম্পূৰ্ণ ঈশ্বৰৰ চৰণত নিজকে আত্মসমৰ্পণ কৰিব, তেতিয়া নিশ্চয় সেই সময়ত ঈশ্বৰে আপোনালোককে সঠিক ৰাস্তা দেখুৱাব। এয়া হৈছে সেকেন্ড মেজৰ ইভেন্ট। আৰু থাৰ্ড মেজৰ ইভেন্ট, তৃতীয় ঘটনাটো হৈছে, হয় এই সময়ছোৱাত কিন্তু আপোনালোকে নিজকে বেলেন্স কৰি ৰাখিবলৈ চেষ্টা কৰিছে। এনেকুৱা নহয় যে আপোনালোকৰ মনত কনফিউজন ক্ৰিয়েট হোৱা নাই, আপোনালোকে মনৰ দুবিধাত থকা নাই, কিন্তু সি যি কি নহওক হয়তো 2 মাহৰ শেষৰ সময়খিনিত আপোনালোকে নিজৰ মাইণ্ডছেট ষ্টেবল কৰি ৰাখিবলৈ সক্ষম হৈছে, নিজৰ মনটো স্থিৰ কৰি ৰাখিবলৈ এই সময়ছোৱাত আপোনালোকে সক্ষম হ'ব।
যেহেতু আপোনালোকে হয়তো এই সময়ছোৱাত ঈশ্বৰৰ লগতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে নিজে মেডিটেশ্যন কৰি আপোনালোকে পৰমাত্মাৰ লগত আপোনালোকৰ অন্তৰত থকা পৰমাত্মাৰ লগতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে গতিকে যিসকলে তেনেকুৱা কৰিবলৈ সক্ষম হৈছে তেওঁলোকে এই সময়ছোৱাত নিজকে একেবাৰে ষ্টেবল কৰি ৰাখিবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ লগতে নিজৰ পেছাগত জীৱনৰ ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব আপোনালোক খুব সম্ভৱ যথেষ্ট ব্যস্ত ব্যক্তি হ'ব পাৰে যথেষ্ট বিজি পাৰ্সন হ'ব পাৰে হয়তো আপোনালোকে নিজৰ অফিচতে নিজৰ কৰ্মক্ষেত্ৰতে নিজৰ বেপাৰ বাণিজ্যতে নিজৰ চাকৰিৰ ক্ষেত্ৰতে হয়তো দিনটো বেছিভাগ সময় পাৰ কৰিব পাৰে কিন্তু তাৰ মাজতে আপোনালোকে সময় উলিয়াই নিজৰ আপোন মানুহৰ লগতো সময় পাৰ কৰা দেখিবলৈ পোৱা গৈছে এই ধৰি লওক ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ সময়ত নতুবা ৰাতি টুপনি যোৱাৰ কেই মুহূৰ্তমান আগত আপোনালোকে হয়তো টিভিৰ পৰা আঁতৰত ৰাখি মোবাইলৰ পৰা আঁতৰত ৰাখি নিজৰ আপোন মানুহসকলৰ লগত বহি 10 মিনিট হলেও কথা পাতিছে আপোনালোকৰ মাজত ধৰি লওক এক অন্তৰংগ আলাপ হৈছে তাৰ জৰিয়তে হয়তো আপোনালোকৰ প্ৰিয়জনে আপোনালোকে সময় নিদিয়াৰ বাবেও আপোনালোকৰ হয়তো অভাৱ অনুভৱ নকৰিব পাৰে গতিকে এই 3 মাহৰ সময়ছোৱা আপোনালোকৰ বাবে যথেষ্ট বেলেন্সিং পিৰিয়ড বুলি ক'ব পাৰি হয় দুমাহৰ মই যে দুমাহ সময়ৰ কথা কলো আৰু দুমাহ কেতিয়াৰ পৰা কাউন্ট হ'ব জানেনে জিদিনাখনৰ পৰা আপোনালোকে এই ভিডিওটো চাব জিদিনাখন আপোনালোকে ইউটিউবত এই ভিডিওটো পাব আৰু মোৰ এই ভিডিওটো চাব সেইদিনাখনৰ পৰা দুমাহ সময় কাউন্ট হ'ব প্ৰথম মেজৰ ইভেন্ট হৈছে এই সময়ছোৱাত প্ৰথম ঘটনা হৈছে এই সময়ছোৱাত যথেষ্ট আপোনালোকে ষ্ট্ৰেইট ফৰৱাৰ্ড হৈ পৰিব ষ্ট্ৰিক্ট হৈ পৰিব নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব দ্বিতীয়টো মেজৰ ইভেন্ট হৈছে দ্বিতীয়টো ঘটনা হৈছে এই সময়ছোৱাত হয়তো আপোনালোকৰ নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত কিবা হয়তো খুদুৱনি মনত থাকিব পাৰে কিবা হয়তো কনফিউজন থাকিব পাৰে কিন্তু তৃতীয়তে অৰ্থাৎ দুমাহৰ শেষৰ ফালে আপোনালোকে নিজকে সম্পূৰ্ণ ষ্টেবল কৰি ৰাখিবলৈ সক্ষম হ'ব এই সময়ছোৱাত আপোনালোকে নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতে হওক নিজৰ পেছাগত জীৱনৰ ক্ষেত্ৰতে হওক নিজকে একেবাৰে বেলেন্স কৰি সমভাৱে চলাই দিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত টেৰট গাইডেন্স হৈছে the hangman অৰ্থাৎ এই সময়ছোৱাত আপোনালোকে এই দুমাহ সময়ছোৱাত আপোনালোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত যিয়ে সিদ্ধান্ত নলওক কিয় যিহেতু এই সময়ছোৱাত মাছভাগত আপোনালোকে কিছু কনফিউজনত থাকিব গতিকে এই সময়ছোৱাত আপোনালোকে যিয়ে সিদ্ধান্ত নলওক কিয় আপোনালোকে সূক্ষ্মভাৱে বিচক্ষণ কৰি আপোনালোকে ভালদৰে অবজাৰ্ভ কৰি সিস্টেমেটিক্যালি এনালাইসিস কৰিহে আপোনালোকে সিদ্ধান্ত ল'ব তেতিয়া নিশ্চয় পিছৰ পৰ্যায়ত আপোনালোকে ভুল বুলি প্ৰতিপন্ন নহয় আপোনালোকে নিজৰ স্থানত হয়তো শুদ্ধ হৈয়ে থাকিব তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হল যিসকলৰ জন্মৰ তাৰিখ যিকোনো মাহৰ 1 10 19 আৰু 28 এইকেইটা তাৰিখত জন্ম লাভ কৰা ব্যক্তিসকলৰ অহা দুমাহৰ বাবে তেওঁলোকৰ জীৱনত হ'বলগীয়া তিনিটা প্ৰধান ঘটনা আশা কৰিছো আজিৰ ভিডিওটো আপোনালোকৰ চাই ভাল লাগিলে যদিহে ভাল লাগিলে মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিৰ ভিডিওটো হৈছে আনকাট ভিডিও আজি মোৰ চাৰিওফালে একো ডিস্টাৰবেন্স নাই কাৰণে মই একেবাৰে ভালদৰে বহি একেটা বহাতে মই ভিডিওটো প্ৰস্তুত কৰিছো আশা কৰিছো ভিডিওটোৰ জৰিয়তে আপোনালোকে যেন উপকৃত হয় তেন্তে আজিলৈ আহিছো সকলোৱে সুস্থ থাকক সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী